এই বিশাল জলধারার মাঝত মইতো ইমান ডাঙৰ মৎস্য কাহানি দৰ্শন বুজিছো এওঁ নিশ্চয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ এই তিনিওৰে কোনোবা এজন। হে মৎস্যৰাজন, তুমি যদি কোনোবা দক্ষ তেন্তে তুমি মোক কৰা ভক্ষণ, আৰু তুমি যদি হয় প্ৰকৃত পালন, তুমি যদি হয় দয়াৰ সাগৰ, তেন্তে দৰ্শন দিয়া প্ৰভু এই চিৰূপ, দৰ্শন দিয়া প্ৰভু এই চিৰূপ। হে মহাজ্ঞানী রাজা খাদ্য, আমি এখন পরীক্ষা করি। আমি বিষ্ণু। প্রভু প্রভু প্রভু, হে প্রভু, তোমার শরণত শত কৌশিক ৰজা সত্যবত, প্ৰভু মই তোমাক পৰীক্ষা কৰিম। মোক আৰু এই মহাপ্ৰলয়ৰ সময়ত কিমান পৰীক্ষা কৰে প্ৰভু? শুনা ৰজা সত্যবত, আজি এই কাল ৰাত্ৰি শেষ ৰাতিতেই মহাপ্ৰলয় আৰম্ভ হ'ব। হে প্ৰভু, সেই মহাপ্ৰলয়ত সকলো সমস্ত ধৰা ডুব যাব। কিন্তু আমি কেনেকৈ চাই তোমাৰ বাহিৰে ইয়াত কোনো জীয়াই নাথাকিব। লক্ষ্মীয়ে দৈত্য স্বজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিব বিচাৰিছিল। দৈত্যই ইতিমধ্যে 4 বেদ হৰণ কৰি লৈ গৈছে। মহাপ্ৰলয়ৰ সময়ত সি পানীৰ তলত ডুব মাৰি থাকিব, আৰু তাক তাৰ আকৃতিৰ প্ৰাণীয়েহে বধ কৰিব পাৰিব, আৰু আমি তাৰ একে আকৃতিৰ ৰূপ লৈ তাক নিধন কৰিম, আৰু মৎস্য ৰূপ লৈ 4 বেদ উদ্ধাৰ কৰিম। হে প্ৰভু, আপোনাৰ অপাৰ মহিমা আমি কি বুঝে দেখি মনুষ্য। আৰু শুনা মহান ৰজা সত্যবত, প্ৰভু মহাপ্ৰলয়ৰ আগে আগে তোমালোক এখন নৌকা পঠাই তাতে তোমালোক সকলো আৰু যিমান জীৱ জন্তু সৰু তৃণ সকলো উঠাই ল'বা, যাতে পিছৰ কল্পত আমি
সাহসেৰে গঢ়ি পাল। আৰু শুনা, আমি তোমাৰ ওচৰলৈ যেতিয়া আমাৰ শিঙৰ ওপৰত তোমাৰ নৌকাবাসীবোৰে মেৰাই ধৰিলে আৰু এই মহাপ্ৰলয়ে হাত পাতিছিল, আমি সেই দৈত্যক ফোন কৰি